আমি তাৰমানে 5 বছৰৰ পৰাই কৰি আছোঁ এইখিনিত। কিন্তু কি হ'ল যে আমি এনেকৈ পেণ্ডেল বনাই কৰা নাছিলোঁ। আমি জাষ্ট মানে ফুড ডিষ্ট্ৰিবিউশ্যন, পানী-চানী দি আছিলোঁ। কিন্তু এইটো প্ৰথম বছৰ যে আমি গোটেই মাখা মানুহ লগ লাগি আমাৰ সমাজৰ মানুহখিনি লগ লাগি আমি ভাবিলোঁ যে এইবাৰ আমি এই যোনটো ধৰ্মৰ কামখিনি আমি এইবাৰ ষ্টাৰ্ট দিম। এইকাৰণে আমি প্ৰথমবাৰে আমি অখিল আছাম ৰঙিয়াৰ বৈশ্য সমাজৰ পৰা আমি গোটেইখিনি লগ লাগি প্ৰথমবাৰ গুৱাহাটীত এইটো অনুষ্ঠানটো পাতিলোঁ। আমি আশা কৰোঁ যে আমি প্ৰত্যেক বছৰে ইয়াতকৈ ডাঙৰ কৰি যিমানখিনি পাৰোঁ আমাৰ সমাজৰ পৰা মানুহক যিমানখিনি ভাল হয় সেইখিনি কৰি থাকিম। এনেও আমি প্ৰত্যেক মাহত দুইবাৰকৈ আমি চৰাৱতী মন্দিৰৰ ওচৰত, GMCৰ ওচৰত, তাৰপিছত বেলেগ বেলেগ ঠাইত আমি এনে খুৱাই থাকোঁ। আৰু এইটো অম্বুবাচী মেলা বুলি এইবাৰ আমাৰ প্ৰথম হ'ল। আৰু আমি আশা কৰোঁ যে প্ৰত্যেক বছৰে আমি এইখিনি প্ৰত্যেক বছৰে চলাই যাই থাকিম। আৰু মা কামাখ্যাৰ যিমান শ্ৰদ্ধালুগণ আহে সেইখিনি সিহঁতৰ কাৰণে আমি সেৱা কৰি যাই থাকিম। হয়, আমি এই 4 দিনে গোটেই দিনে কৰিম, 22, 23, 24, 25 গোটেইখিনি কৰিম। ইয়াৰ পিছত আমাৰ মানে এটা প্ৰগ্ৰাম আছে যে অম্বুবাচী মেলা শেষ হোৱাৰ পিছত আমি এটা মিটিং পাতি কেনে অহা বছৰৰ কাৰণে যিমানকৈ ভাল হওক, যিমান ডাঙৰকৈ হওক সেইখিনি কৰিম। আৰু মই এটা বস্তু আশা কৰোঁ, যোনটো আমি পাৰ্মিশ্যনৰ বস্তুটো যোনটো মানে আমাক দিয়া হ'ল, নেক্সটবাৰ আশা কৰিম যে মন্দিৰৰ ওচৰত হওক, যিহেতু শ্ৰদ্ধালু বেছিকৈ পাম আৰু মানুহখিনি বেছি হ'লে খুৱাই কেনে ভাল লাগিব, সেইখিনিয়ে আশা কৰিছোঁ। বাকীখিনি চব ঠিক আছে। আমি তাৰমানে 5 বছৰৰ পৰাই কৰি আছোঁ এইখিনিত। কিন্তু কি হ'ল যে আমি এনেকৈ পেণ্ডেল বনাই কৰা নাছিলোঁ। আমি জাষ্ট মানে ফুড ডিষ্ট্ৰিবিউশ্যন, পানী-চানী দি আছিলোঁ। কিন্তু এইটো প্ৰথম বছৰ যে আমি গোটেই মাখা মানুহ লগ লাগি আমাৰ সমাজৰ মানুহখিনি লগ লাগি আমি ভাবিলোঁ যে এইবাৰ আমি এই যোনটো ধৰ্মৰ কামখিনি আমি এইবাৰ ষ্টাৰ্ট দিম। এইকাৰণে আমি প্ৰথমবাৰে আমি অখিল আছাম ৰঙিয়াৰ বৈশ্য সমাজৰ পৰা আমি গোটেইখিনি লগ লাগি প্ৰথমবাৰ গুৱাহাটীত এইটো অনুষ্ঠানটো পাতিলোঁ। আমি আশা কৰোঁ যে আমি প্ৰত্যেক বছৰে ইয়াতকৈ ডাঙৰ কৰি যিমানখিনি পাৰোঁ আমাৰ সমাজৰ পৰা মানুহক যিমানখিনি ভাল হয় সেইখিনি কৰি থাকিম। এনেও আমি প্ৰত্যেক মাহত দুইবাৰকৈ আমি চৰাৱতী মন্দিৰৰ ওচৰত, GMCৰ ওচৰত, তাৰপিছত বেলেগ বেলেগ ঠাইত আমি এনে খুৱাই থাকোঁ। আৰু এইটো অম্বুবাচী মেলা বুলি এইবাৰ আমাৰ প্ৰথম হ'ল। আৰু আমি আশা কৰোঁ যে প্ৰত্যেক বছৰে আমি এইখিনি প্ৰত্যেক বছৰে চলাই যাই থাকিম। আৰু মা কামাখ্যাৰ যিমান শ্ৰদ্ধালুগণ আহে সেইখিনি সিহঁতৰ কাৰণে আমি সেৱা কৰি যাই থাকিম। হয়, আমি এই 4 দিনে গোটেই দিনে কৰিম, 22, 23, 24, 25 গোটেইখিনি কৰিম। ইয়াৰ পিছত আমাৰ মানে এটা প্ৰগ্ৰাম আছে যে অম্বুবাচী মেলা শেষ হোৱাৰ পিছত আমি এটা মিটিং পাতি কেনে অহা বছৰৰ কাৰণে যিমানকৈ ভাল হওক, যিমান ডাঙৰকৈ হওক সেইখিনি কৰিম। আৰু মই এটা বস্তু আশা কৰোঁ, যোনটো আমি পাৰ্মিশ্যনৰ বস্তুটো যোনটো মানে আমাক দিয়া হ'ল, নেক্সটবাৰ আশা কৰিম যে মন্দিৰৰ ওচৰত হওক, যিহেতু শ্ৰদ্ধালু বেছিকৈ পাম আৰু মানুহখিনি বেছি হ'লে খুৱাই কেনে ভাল লাগিব, সেইখিনিয়ে আশা কৰিছোঁ। বাকীখিনি চব ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।